হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। এতিয়া সমগ্ৰ অসমবাসীয়ে ভোগালীক আদৰিবৰ বাবে প্ৰস্তুতি চলাই আছে। ঠিক সমান্তৰালভাৱে নুমলীগড় মৰঙী মৌজাৰ আচলতে পংকিয়াল গাঁৱৰ ৰাইজ আৰু কেন্দুগুৰি গাঁৱৰ ৰাইজে একত্ৰিত হৈ এনেধৰণে পংকিয়াল পথাৰতে মাঘৰ বিহু উদযাপন কৰিবলৈ তেওঁলোকে প্ৰস্তুতি চলাই আছে। আমি সহযোগীৰ সৈতে সম্পূৰ্ণ পৰিৱেশটো দেখুৱাইছো। পুৰুষসকলে এনেধৰণে আচলতে মাঘৰ বিহুৰ বাবে তেওঁলোকে খৰি ফালি আছে। আমি সম্পূৰ্ণ পৰিৱেশটো দেখাইছো আৰু যিসকল মহিলা আছে এই মহিলাসকলে নৰা কাটি আছে যিহেতু এই ঠাইতে ভেলাঘৰ নিৰ্মাণ হ'ব, আটকধুনীয়া এক ভেলাঘৰ নিৰ্মাণ হ'ব আৰু সেই ভেলাঘৰতে পংকিয়াল আৰু কেন্দুগুৰি ৰাইজ একত্ৰিত হৈ মাঘৰ বিহুৰ উৰুকাৰ নিশা তেওঁলোকে লগে ভাগে এসাঁজ খাব আৰু এই ঠাইতে তেওঁলোকে নৈশ যাপন কৰিব আৰু ৰাতিপুৱালৈ তেওঁলোকে মেজি জ্বলাব। এনেধৰণে আচলতে পংকিয়াল আৰু কেন্দুগুৰি ৰাইজে একত্ৰিত হৈ মাঘৰ বিহু উদযাপন কৰিবলৈ লৈছে। আজি তেওঁলোকে প্ৰস্তুতি চলাই আছে, খৰি ফালিছে, নৰা কাটিছে, এনেধৰণে আনন্দ কৰি আছে। মহিলাসকলে বিহু নৃত্য কৰি আছে, বিহু গান গাইছে আৰু এই ঠাইতে খুব এক সুন্দৰ পৰিৱেশ হ'ব মাঘৰ বিহু নিশা। আমি পোনে পোনে উদ্যোক্তাসকলৰ সৈতে কথা পাতিব বিচাৰিম। কোৱাচোন কি ক'বা? প্ৰথমতে দা নিউজ প্লাছৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ থলগুৰি ৰাইজলৈ আমি আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব ভাল লাগিছে আমাৰ পংকিয়াল গাঁও আৰু কেন্দুগুৰি গাঁওবাসী ৰাইজ একত্ৰিত হৈ এয়া পৰম্পৰাগতভাৱে ভোগালী বিহু উৎসৱ আয়োজন কৰা হৈছে। আপোনালোকে দেখিছে আমাৰ ডেকাসকলে একদম উদ্যমেৰে খৰি ফলাত ব্যস্ত, মহিলাসকল একদম উদ্যমেৰে নৰা কটাত ব্যস্ত, খৰি ফলাত ব্যস্ত, মেজি জ্বলোৱাত ব্যস্ত। এটা খুব উৎসৱমুখৰ পৰিৱেশ, যিটো আমাৰ অসমৰ গ্ৰাম্য জীৱনৰ মানুহ, আমাৰ গাঁৱৰ চহা জীৱনৰ মানুহখিনিয়ে খেতি চপাই এই ভোগালী বিহু উদযাপন কৰে। গতিকে আমি পৰম্পৰাগতভাৱে ভোগালী বিহু উদযাপন কৰা হৈছে। আমাৰ সেইদিনা আপোনাৰ যিবিলাক পৰম্পৰাগত খেল ধেমালি সেইসমূহ আয়োজন কৰা হৈছে। বিহুৰ যি পৰম্পৰা থলুৱা আমাৰ জ্যেষ্ঠ অগ্ৰজ ব্যক্তিসকলৰ পৰামৰ্শ অনুসৰি বিহুৰ সম্পূৰ্ণ পৰম্পৰা ধৰি ৰাখি এইবাৰ আমাৰ ভোগালী বিহু উৎসৱ আয়োজন কৰা হৈছে। নিশ্চিতভাৱে যিহেতু পংকিয়াল আৰু কেন্দুগুৰি গাঁৱৰবাসী ৰাইজে একত্ৰিত হৈ তেওঁলোকে পৰম্পৰাগতভাৱে এই উৎসৱ পালন কৰিছে। নৰা কটাৰ পৰা খৰি ফলাৰ পৰা ধৰি খুব এক সুন্দৰ আয়োজন আমি দেখুৱাই আছো। মহিলাসকলে বিহু কৰিছে, বিহু নৃত্য দিছে। আমি মহিলাসকলৰ সৈতে কথা পাতিব বিচাৰিম। বাইদেউ কি ক'ব? নমস্কাৰ। আজি আমাৰ নৱবৰ্ষৰ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। লগতে আগন্তুক যি আমাৰ এতিয়া ভোগালী বিহু আয়োজন কৰিব লোৱা হৈছে তাৰো আগন্তুক মই শুভেচ্ছা জনাইছোঁ। আচলতে এইটো আজি খুব ভালেই পৰিৱেশ হৈছে। আমাৰ বহুদিন হোৱা নাছিলে, এই বছৰ আকৌ নতুনকৈ আৰম্ভ কৰিছে। আমাৰ দৈগুং অঞ্চলৰে কেন্দুগুৰি আৰু পংকিয়াল হৈ আমাৰ এই যিখিনি কাৰ্যসূচী হাতত লোৱা হৈছে, যিটো মানে আমাৰ ভোগালী মাঘৰ বিহুত মেজি জ্বলোৱা হয়। গতিকে আমি সকলো আজি ৰাইজ ওলাই আহিছোঁ। গাঁৱৰ ডেকা ল'ৰা সকলো ওলাই আহি আজি খৰি ফালিছে, বাঁহ কাটিছে, লগতে আজি লাই খটাটো কুটা হ'ল আৰু গোটেইখিনি আহি আমি আজি সকলোৱে নৰা কাটিছোঁ। লগতে এটা ভেলাঘৰ বনোৱা হ'ব, ভেলাঘৰৰ আয়োজন কৰা হৈছে। তাৰপৰা সকলোৱে মিলি আমি আজি নৰা কাটিছোঁ। লগতে আমাৰ যিখিনি আয়োজন কৰা হৈছে মানুহখিনি লগ লাগি এটা প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে, তাত খানা বনোৱা হৈ আছে। গতিকে সকলো ল'ৰা ছোৱালী আহি আমি যিখিনি কৰিছে আৰু যিখিনি আমাৰ আগ্ৰহী ডেকাসকলে এইখিনি কাম কৰিবলৈ আগবাঢ়িছে, যথেষ্ট মই ভাল বুলি কৈছোঁ। কাৰণ কেলৈ আমাৰ নতুন প্ৰজন্মই এইখিনি কথা শিকিব লাগে। আমি আচলতে এইখিনি পাহৰি যোৱা নিচিনা হৈছে। গতিকে আমি এনেকৈ পৰম্পৰা যদি প্ৰত্যেক বছৰে কৰি যোৱা হয়, আমাৰ নতুন প্ৰজন্ম যিখিনি উঠি আহিছে সকলোৱে আচলতে এইখিনি আমাৰ মাজত জীয়াই থাকিব পাৰিব। আমাৰ অসমীয়া যিখিনি পৰম্পৰা এইখিনি হয়তো আমাৰ মাজত সদায় এনেদৰে চলি থাকিব মই বুলি ভাবোঁ। গতিকে আগলৈকে যদি এনেকৈ সকলোৱে মিলিজুলি আমি পৰম্পৰাটো ধৰি ৰাখিব পাৰোঁ, আমাৰ সমাজত অসমীয়া সমাজত এইখিনি জীয়াই থাকিব বুলি মই ভাবোঁ। ধন্যবাদ। কেনেকুৱা লাগিছে? খুব সুন্দৰ অনুভৱ। কি ক'ম, আজি আমাৰ তিনিখন গাঁৱৰ লগ লাগি, তিনিখন গাঁৱৰ দৈগুং, কেন্দুগুৰি আৰু পংকিয়াল, তিনিখন গাঁৱৰ ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে লগ লাগি ইমান এটা সুন্দৰ উৎসৱৰ আয়োজন কৰিছে। গতিকে এই উৎসৱৰ জৰিয়তে আমাৰ যে পৰম্পৰাটো আমি নৱপ্ৰজন্মই যে ধৰি ৰাখিব পাৰিম তাৰ আমি ইংগিত পাইছোঁ। গতিকে এই চেনেলৰ জৰিয়তে আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াত আমাৰ আজিৰ পৰাই আৰম্ভ হৈছে, আজিৰ পৰাই নৰা কটা আৰু আমাৰ প্ৰীতি ভোজৰ আয়োজন হৈছে। আজিৰ পৰাই আমাৰ চলি থাকিব বুলি আশা কৰিছোঁ। গতিকে আমাৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি নানান ধৰণৰ খেল প্ৰতিযোগিতা কৰিছোঁ। প্ৰধানত আমি অসমীয়াৰ গালি সপনি বুলি এটা অনুষ্ঠান কৰিছোঁ। খুব ভাবিছোঁ এই অনুষ্ঠানটো আমাক খুব সুন্দৰ হ'ব, খুব সুন্দৰকৈ আমি উপস্থাপন কৰিম। গতিকে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। ধন্যবাদ জনাইছো। যেহেতু কৈছে যে এই যি উদযাপন হ'ব মাঘৰ বিহু উদযাপনৰ লগত সংগতি ৰাখি তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠান ৰাখিছে। অসমীয়া যি পৰম্পৰা গালি সপনি এক প্ৰতিযোগিতা, সেই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আমি বিহুৰ পৰিৱেশ দেখুৱাই আছো। এই যি দৈগুং আৰু
পংকিয়াল আৰু কেন্দুগুৰিত ৰাইজে একত্ৰিত হৈ মাঘৰ বিহু উদযাপন কৰিবলৈ আমি এই যি পৰিৱেশ এই পংকিয়াল পথাৰৰ পৰিৱেশ আমি বিহুৰ পৰিৱেশ দেখুৱাই আছো বিহুৰ পৰিৱেশ দেখুৱাইছো কি ক'বা সৰ্বপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা লগতে ভোগালী বিহু ওলগ জনাইছো ইতিমধ্যে আমাৰ পঞ্চায়ত আৰু কেন্দুগুৰি গাঁৱৰ ৰাইজে মিলি আজি আমি নৰক দি আছো তাৰ লগতে আমাৰ ডেকাসকলে ইতিমধ্যে খৰি ফলিয়াই আছে সৰ্বপ্ৰথমে এইটো কথা জনাওঁ যে আমাৰ উঠি অহা প্ৰজন্মসকলক কেনেধৰণে আমাৰ আজি এই মাঘৰ বিহুৰ ভোগালী কেনেধৰণে পালন কৰা হয় সকলো ৰাইজে মিলি এই অনুষ্ঠানটো আমি আয়োজন কৰিছো লগতে আমাৰ বিভিন্ন ধৰণৰ আমাৰ খেল ধেমালি আমাৰ প্ৰতিযোগিতা আছে আৰু অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ কাষৰীয়া অঞ্চলৰ যিসকল যুৱক যুৱতী আৰু আই পাত্ৰীসকল আছে তেওঁলোক সকলোৱে আহক আমাৰ ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক হ'ব গতিকে সকলোকে শুক্ৰবাৰে আমি সকলোকে বিহুৰ শুভেচ্ছা জনাইছো হয় আমি কৈছো যে হেঁপাহৰ ভোগালীক আদৰিবলৈ অসমবাসী এতিয়া সাজু হৈ আছে ঠিক তেনেদৰে নুমলীগড় যি পংকিয়াল আৰু কেন্দুগুৰি ৰাইজে এনেধৰণে একত্ৰিত হৈ এই পংকিয়াল পথাৰতে ভোগালীক আদৰিব আৰু ভোগালীক আদৰাৰ লগতে তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ৰাখিছে সকলোকে আমি ডান স্প্লাছৰ তৰফৰ পৰা আমি ভোগালী বিহুৰ শুভেচ্ছা জনাই আমি সমগ্ৰ পৰিৱেশটো দেখুৱাই আছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।